সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো অকণমান বেলেগ ধৰণৰ হ'ব। এয়া দেখিছেনে মোৰ ককা, মাৰ দেউতাক আৰু তেওঁ আজি সবাহ। তেওঁ আমাক এৰি থৈ অজান দেশলৈ গ'লগৈ। মানুহ জন্ম হয় যেতিয়া মৃত্যু হ'বই লাগিব, কিন্তু সেই মৃত্যু যেন মানি ল'বলৈ বৰ কঠিন। মানি লোৱাটো টান আৰু ইমান দিনে যিজন মানুহৰ লগত থকা হয় সেই মানুহজনৰ মাতষাৰ শুনি থকা হয় আৰু যেতিয়া হঠাৎ নাইকিয়া হৈ যায় হয়তো সেই দুখখিনি প্ৰকাশ কৰিব নোৱাৰোঁ। কিন্তু তেওঁৰ প্ৰতি মৰম আৰু শ্ৰদ্ধা বহুত আছিল আৰু যিহেতু মই প্ৰথম নাতিনী হিচাপে মোক পাইছিল আৰু মোৰ প্ৰতি হয়তো মৰমটো বেছিয়ে আছিল, বহুত বেছি মৰম পাইছিলোঁ তেওঁৰ পৰা আৰু সেই মৰমখিনি কেতিয়াও পাহৰিব নোৱাৰোঁ। আজিও তেওঁ মাতষাৰ মনত ভাহি থাকে। আৰু মই যাব নোৱাৰিলোঁ, মোৰ গাটো অলপ ভাল নাছিল, সেইবাবে যাব নোৱাৰিলোঁ আৰু যিহেতু বহুতখিনি দূৰ হৈ যায়। মাহীহঁতকে ক'লোঁ ভিডিঅ' কৰি ৰাখিবা আৰু মই ভাবিলোঁ এনেকৈ ইউটিউবত ৰাখি দিওঁ, স্মৃতি হিচাপে ৰাখি যাব নহয় জানো। আৰু এয়া মাহঁতি ভকতসকলক আদৰিছে, ভৰি ধুৱাই পিনে তেওঁলোকক শুনি আছে, আদৰা হৈছে। এয়া মোৰ মা, দেখিছেনে জুমি জুমি আছে। দদৌ এজন সমাজকৰ্মীক আছিলে আৰু সেইবাবে তেওঁক সকলোৱে বহুত বেছি ভাল পাইছিলে। আৰু ককাক মাৰ্ঘেৰিটা মহকুমাৰ প্ৰশাসনৰ দ্বাৰা শ্ৰেষ্ঠ সমাজকৰ্মী বঁটা প্ৰদান কৰা হৈছিল আৰু তেওঁ সমাজৰ বাবে বহুতখিনি কৰিছে। আৰু আগতে যেতিয়া তেওঁ আছিলে নিজৰ গা অসুস্থ থাকিলেও ওলাই যায় আৰু মাহঁতি ফোনত কৈ থাকে নালাগে যাবলৈ, আমাৰ দেউতাই হ'লেও কৈ থাকে নালাগে যাবলৈ, কিন্তু তেওঁ নুশুনে, তেওঁ যাবই আৰু বহুতখিনি কৰি থৈ গৈছে সমাজৰ বাবে। তাৰ বাবে তেওঁ সমাজৰ মানুহে বহুতখিনি সন্মানো দিছে আৰু তাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু মই ইয়াৰ পৰাই প্ৰাৰ্থনা কৰিছোঁ যাতে ককা য'তেই আছে আপুনি ভালদৰে থাকক আৰু আমাকো আশীৰ্বাদ কৰিব যাতে আমি ভালদৰে থাকিব পাৰোঁ। আৰু বহুত মনত পৰে তেওঁ মাতষাৰ, তেওঁ আশীৰ্বাদ। মই বিয়া হৈ পিনে দুবাৰমানে লগ পালোঁ আৰু তেওঁ দিয়া আশীৰ্বাদটো এতিয়াও মনত পৰে আৰু কিনো ক'ম। আচলতে তেওঁৰ কথা যিমান ক'লেও শেষ নহ'ব, হয়তো মোৰ এই ভিডিঅ'টোত মই শেষ কৰিব নোৱাৰিম। তেওঁ দিয়া মৰমখিনি হয়তো মই ইয়াত ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ আগত প্ৰকাশ কৰিব নোৱাৰিম, সেইবাবে বিশেষ একো নকওঁ আৰু ভিডিঅ'টোকে চাওঁ। তেওঁ সকামৰ দিনত যিখিনি নীতি নিয়ম কৰা হৈছিলে তাৰে ভিডিঅ'টো মই অলপ দেখাইছোঁ, তেনে চাই থাকক।
তেখেতসকলে গুৰুত্বপূৰ্ণ ভূমিকা দিলে তিনিচুকীয়া জিলাৰ কল ভৈৰালিঙত তেখেতে সচিবৰ দায়িত্বও তেখেতে নিষ্ঠা সহকাৰে সমাপন কৰিছিল আৰু এই ক্ষেত্ৰত মোৰ লগতো বহু দিনৰ পৰা আজি সুদীৰ্ঘ 22-23 বছৰ ধৰি মোৰ লগত নাম শিক্ষা আহি এই অঞ্চলত হোৱা আটাইবোৰ অনুষ্ঠান প্ৰতিষ্ঠান প্ৰতিষ্ঠা আদি কৰি Kể trời cũng trời ra cho là lón thì đi ăn đi con sáu câu ai giống lắm thì giống tham sáu đó cho nó tôi biết đó rồi hỏi là hỏi câu sáu câu sáu câu nó muốn sẽ cũng là món nó sẽ cũng bán nó sẽ cũng bán nó sẽ cái gì đấy mà thiếu cái ra lăng cặp được cầm nắm cái khâu cái đấy cái này thì sáu câu máy giờ thì chân sẽ cũng sợ ra cho là lón thì đi ăn đi con lón thì chân sẽ cũng sợ আৰু তেওঁ সমাজৰ বাবে যিখিনি কৈ থৈ গৈছে সেইবাবে এখন স্মাৰক গ্ৰন্থ প্ৰকাশ কৰিছে তাৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মই ইয়াৰ পৰা এই ভিডিঅ'টোৰ যোগেদি আৰু এয়া মোৰ দেউতা হয় তেওঁ এয়া গামোচা পিন্ধাইছে আৰু ইমানখিনি সন্মান দিছে আচলতে আমি গৌৰৱ অনুভৱ কৰোঁ যে মোৰ ককা এজন এনেকুৱা মানুহ আছিলে যাৰ বাবে ইমান মানুহে ইমানখিনি সন্মান দিছে আৰু তেওঁৰ লগতে হয়তো তেওঁৰ নামটো কৈয়ে হয়তো আমাৰ ভাল লাগে যে তেওঁ মোৰ ককা আছিলে আৰু ইয়াৰ মা ধুনীয়াকৈ গামোচা পিন্ধাইছে জয়সিং দুৰণীয়া ছাৰক ৰূপকথাৰ MB স্কুলৰ মায়ে সম্পূৰ্ণ লোকো গামোচাৰ সম্বৰ্ধনা জনাব তাৰপিছতে আমি সম্বৰ্ধনা জনাব গৈছে আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ গুণত দৌৰি তেখেতক এখন গামোচাৰে মই ভিডিঅ' কৰি আছিলোঁ যোৱা পিন্ধাল নেকি মই আমি পিন্ধালোঁ ফটো মহাই মাৰিছে নহয় তুমি যোৱা
ইতিমধ্যে আমাৰ প্ৰচেষ্টাৰ মাজেৰে শ্ৰীমন্ত সঞ্জীৱ গুৰুদেৱৰ উদ্যোগত স্মৃতিগ্ৰন্থখন উপস্থিত থাকিব পৰা নাই। গতিকে সকলোৰে হৈ ময়ো দুখ প্ৰকাশ কৰিছোঁ। তেখেত উপস্থিত থকালে হয়তো এই অনুষ্ঠানটো সঞ্জীৱ হ'লহেঁতে। গতিকে আজি এই 39 সভাত মই তেখেতলৈ মৰম স্নেহ জনাইছোঁ। অনাগত দিনবিলাকত তেখেতে যেন এই আটাইবিলাক কামত সদায় আগৰণুৱা হৈ থাকে তাৰেই আশা প্ৰকাশ। এইখিনিতে আজি এই 19 অনুষ্ঠানত উপস্থিত থকা শ্ৰদ্ধেয় ৰুবুল ফুকনে চমুকৈ আমাৰ বৰুৱাদেৱৰ আজি নামচাও বৰুৱাদেৱৰ সকলো জ্ঞাতি ভৱন এই স্মৃতি প্ৰথমতে মোকে নামচাও শৰণত বৰুৱাদেৱৰ বিষয়ে চমুকৈ ক'বলৈ গ'লে আমি যি সময়ৰ পৰাই লগ পাইছিলোঁ নামচাও শৰণত বৰুৱাদেৱক, বিশেষকৈ আমাৰ আহোমৰ যিবিলাক অনুষ্ঠান বিভিন্ন অনুষ্ঠানতে আহোমৰ তেওঁ প্ৰত্যক্ষভাৱে জড়িত আছিলে। বিশেষকৈ টাই আহোমৰ আমাৰ যি সংস্কৃতিৰ লগত তেওঁ জড়িত হৈ আছিলে। কাৰণ জাতিটো আমাৰ আহোম জাতিটো আমি সকলোৱে আহোম, তথাপিও আমাৰ ধৰ্ম পন্থাবিলাক হিন্দু যেতিয়াই আহোম ৰজাই হিন্দু ধৰ্ম গ্ৰহণ কৰিলে তেতিয়াই বহুতে ভাগ ভাগ হৈ বিভিন্ন ধৰ্মত বিভক্ত হ'ল, বিভিন্ন ধৰ্ম ল'লে। তথাপিও আহোম হিচাপে আমি টাই আহোম যে নিজস্ব এটা ধৰ্ম বা নিজস্ব এটা পৰম্পৰা আছে, এই পৰম্পৰাবিলাক ৰক্ষা কৰাৰ ক্ষেত্ৰত মাৰ্ঘেৰিটাত উল্লেখযোগ্য ব্যক্তি আছে। আমি নামচাও শৰণদেৱক গণ্য কৰি আহিছোঁ। বিভিন্ন প্ৰতিষ্ঠানতে তেওঁ ধৰক আমাৰ যেনেকৈ আমাৰ পৰম্পৰা আছে, এই অনুষ্ঠানত তেতে যিবিলাক তেতে বুলি অনুষ্ঠান আছে, তেওঁ তেতে অনুষ্ঠানটো অংশগ্ৰহণ কৰিছে মহলুম হিচাপে। এতিয়া কথাটো হ'ল আমি তেখেতে যিখিনি কৰি গ'ল আমাৰ জাতিটোৰ কাৰণে, আমাৰ টাই আহোমসকলৰ কাৰণে যিখিনি কৰি গ'ল, আমিও তেখেতৰ প্ৰচেষ্টাক আমি হাতত লৈ অনাগত দিনবিলাকত আমি তেখেতৰ কৰ্মকে আৰোগত কৰি আমিও টাই আহোম পৰম্পৰা যাতে জীয়াই থব পাৰোঁ তাৰ আশাৰে আমি কৰ্মত অগ্ৰগতি হৈছোঁ। আৰু আশা ৰাখিছোঁ নামচাও শৰণত বৰুৱাদেৱক পুৰাদৰে জন দিয়ক, তেওঁ য'তেই থাকক আমাক সৰগৰ পৰা তেওঁ আমাক সন্মতি দিয়ক, তাৰে কামনা কৰি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।
চবেই পাই লওক তুমি ফটো মানা আছো ইফালে আকৌ এতিয়া গামোচা পিন্ধাইছে এয়া হৈছে মাধৱী মাহী আৰু এয়া আমাৰ 2 নম্বৰ মাহী হৈছে আৰু দদৌ 3 নম্বৰ ছোৱালী আপোনালোকে ভাবিছে চাগে এবাৰ দদৌ কৈছে এবাৰ ককা কৈছে আচলতে মই দদৌ বুলিয়ে কওঁ কিন্তু ককা বুলি ওলাই গৈছিলে ঘপককৈ আৰু এতিয়া যোনে পিন্ধাব তাই হৈছে 2 নম্বৰ ছোৱালী আৰু মোৰ ডাঙৰ মাহী তেওঁৰ নাম হৈছে বৰ্ণালী বৰুৱা আমাৰ মাজত নৱজিৎ বৰুৱাতে তেখেতকো আমি এখনি গামোচাৰে সম্বৰ্ধনা জনালোঁ তেখেতক আৰু এইফালে আমাৰ দদৌ মানে একমাত্ৰ পুত্ৰ আৰু তেওঁ হৈছে ইন্দ্ৰজিৎ বৰুৱা আৰু ইভাগে আমি বাবা বুলিয়ে কওঁ বাৰু আৰু মামাক মই তইমকে কওঁ কাৰণ মামা আৰু মোৰ বেছি পাৰ্থক্য নাই মানে ডাঙৰটো আৰু সি বেছি মোতকৈ বেছি ডাঙৰ নহয় মানে সমান বয়সৰ নিচিনা লাগে সেইবাবে তইমকে কওঁ আমি আৰু এইফালে হৈছে আমাৰ মামীয়ে মোক গামোচা পিন্ধাই দিলে আৰু এয়া হৈছে আমাৰ মহা মানে মোৰ 3 নম্বৰ মাহী মহা আৰু 3 নম্বৰ মাহীক দেখুওৱা হোৱাই নাই নহয় ন এইজনী ভণ্টি দেই তাই ভিডিঅ' কৰাত লাগি আছে পূৰা আৰু এইপিনে সকলো ধুনীয়া আছে বহি আছে এতিয়া সকলোৱে ভকতসকলক ধুনীয়াছে আদৰি আনিছে আৰু এতিয়া হয়তো বাকী থকা নিয়মখিনি হ'ব
আৰু আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যদি ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এইফালে মোৰ মা দেউতা আৰু আইতা দুগৰাকী আৰু খোৱা বোৱাত কি দিছিলে তাৰো অলপ দেখাই দিছোঁ। এইফালে দালি আৰু মাছ আৰু সৰিয়হ দি বনাইছিলে, মাছ আৰু সৰিয়হ এখন বনাইছিলে। আৰু এইপিনে আছে আপোনাৰ নিৰামিষ চব্জি আৰু আচাৰ আৰু এইফালে আপোনাৰ পনীৰ, বেগন ফ্ৰাই, মুৰিকণ্ডা। আৰু খোৱা বোৱাখিনি এইকাৰণে থৈছোঁ যাতে চব মই সাঁচি ৰাখিব পাৰোঁ। আৰু এইফালে এনাইৰ লগত ড'ড' আৰু এইফালে ড'ড' ছোৱালী আৰু তেওঁৰ ফেমিলি সকলোকে ইয়াত দেখুৱাম।